আজিকালি যে আমি খেতি কৰোঁ সকলো আমি খেতিয়কে হয় কিন্তু চবতকৈ ডাঙৰ কথা কি হ'ল আজিকালি খেতি পথাৰত আলি নিদিয়ে ন পথাৰত আলি নিদিয়ে সেইটো কি কাৰণে হৈছে সেইটো মানে মানুহে অৱহেলাৰ কাৰণে হৈছে আৰু এইটো মানে এনেকুৱা হয় আচলতে আলি দিব নোৱাৰা কাৰণটো ট্ৰেক্টৰে যেতিয়া হাল মাৰে মৰাৰ পিছত গোটেইডোখৰ একেলগে মাৰি দিয়ে মাজত আলিখিনিও কাটি লৈ যায় সেই আলিখিনি নতুনকৈ বান্ধিবলৈ আচলতে কি হয় সময়ৰো অভাৱ হয় বুলি ধৰিছোঁ হ'লেও অৱহেলা হয় সেইটো নহয় জানো ককাইদেউ সেইটো এটা খুব ডাঙৰ কথা কৈছে আমাৰ ককাইদেৱে মই এজন ককাইদেউ হয় সম্বন্ধীয় ককাইদেউ কিয়নো আমাৰ গাঁৱত থাকিলে আমাৰ কি হয় আমি সদায় ককাই ভাই নিচিনা আমাৰ সম্বন্ধটো প্ৰথম ন আমাৰ সম্বন্ধটো প্ৰথম মোৰ ককাইদেউ হয় এখেতৰ লগত অকণমান কথা পাতিলেও অভিজ্ঞ ব্যক্তি হিচাপে এখেতে খেতি পথাৰৰ বিষয়ে অকণমান আপোনালোকক আগবঢ়ালে নমস্কাৰ জনাইছোঁ বন্ধু বান্ধৱীসকল মই অন্য বিশেষ এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আপোনালোকে যদি মোৰ ফেচবুক পেজখন প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে ফ'ল' কৰি ল'বলৈ নেপাহৰিব লগতে আপোনালোকে মোক বহুত বেছি মৰম দিব বুলি আশা কৰিলোঁ তেনেহ'লে আহক মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক মই এজন যিহেতু খেতিয়কৰ ল'ৰা হয় গতিকে আমাৰ খেতি পথাৰখনকে অকণমান দেখুৱাবলৈ চেষ্টা কৰিম এই বছৰ খেতি কেনেকুৱা ধৰণৰ হৈছে সেইখিনিকে মই দেখুৱাবলৈ চেষ্টা কৰিম তো গৈ আছোঁ বন্ধু বান্ধৱীসকল মই এই ৰাস্তাটো দিয়ে গৈ গৈ মোৰ পথাৰখনক দেখুৱাবলৈ চেষ্টা কৰিম আজি পথাৰখনকে চাব আপোনালোকে এই বছৰ খেতিৰ অৱস্থা কেনেকুৱা এয়া বন্ধু বান্ধৱীসকল মই আহি আমাৰ পথাৰখন পালোহি আমাৰ গাঁওখনৰ পথাৰখন আচলতে কি হ'ল এই বছৰত যেনেধৰণে ধান হ'ব লাগিছিল ঠিক তেনেধৰণৰ ৰোৱা গছবোৰ ভাল হৈ উঠা নাই মই তাকে আপোনালোকক অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ কিয়নো আমি খেতিয়কৰ ল'ৰা হিচাপে আমাৰ যদি খেতি পথাৰখন ভাল ধৰণে খেতি ভাল নহয় তেতিয়াহ'লে আমাৰ চলিবলৈ বহুতে অসুবিধা হ'ব এয়া দেখিছে পথাৰ কিছুমান ঠাইৰ কথা মই নকওঁ বাৰু কিন্তু মোৰ গাঁওখনৰ পথাৰখনকে মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিছোঁ এইবোৰ চাওক এইবোৰ দেখিছেনে তো এয়া চাওক এয়া দেখিছে নহয় ইমানেই বন আছে তাৰমানে পথাৰত ভাবিব নোৱাৰা বন তো এই বস্তুখিনি কিয় হৈছে কেনেকৈ ভাল হ'ব সেইখিনি কথা মই খুব একেটা কথাতে ক'ব নোৱাৰিম বন্ধু বান্ধৱীসকল হ'লেও মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াৰ পৰা ওখ হ'ব নোৱাৰে এতিয়া দেখিছে নহয় এই বনখিনিয়ে ৰোৱা গছক ঢাকি পেলাইছে আগতেও আমি খেতি কৰোঁ বা বৰ্তমানো খেতি কৰি আছোঁ কিন্তু চবতকৈ ডাঙৰ কথা এতিয়ানো আমাৰ খেতিবোৰ কিয় ইমান বেয়া হয় গম পাইছেনে বন্ধু বান্ধৱীসকল তো সেইখিনি বিষয়ে মোৰ হাতত যিখিনি তথ্য আছে বা মই যি ধৰণে বুজি পাইছোঁ মই মোৰ নিজৰ চিন্তা ভাৱনা মতে মই কথা দুটামান ক'বলৈ চেষ্টা কৰিম আপোনালোকক কি হ'ল আজি মই খেতি কৰিছোঁ আজিৰ পৰা 30 বছৰ আগতে মোৰ দেউতাহঁতে খেতি কৰিছিলে কিন্তু দেউতাহঁতে যিখিনি সময়ত খেতি কৰিছিলে সেইখিনি সময়ততো আমি এনেকুৱা ধৰণৰ জংঘল কেতিয়াও দেখা নাপাইছিলোঁ কিন্তু আজিকালি যে ইমানেই বেছি জংঘল হৈছে তাৰ মাজৰ পাৰ্থক্যখিনিক মই অকণমান আপোনালোকৰ আগত শুনাবলৈ চেষ্টা কৰিম মোৰ দেউতাহঁতে আজি 30 বছৰৰ পৰা আগত যিখিনি সময়ত খেতি পথাৰত লাগিছিল সেইখিনি সময়ত কি হৈছিলে গৰুৱে হাল বাইছিলে কুকুৰা দিয়া সময়তে ঘৰৰ পৰা ওলাই গৈছিল গৰু হাল গোহালিৰ পৰা খেদাই তো খেদাই ওলাই লৈ গৈছিল লৈ যোৱাৰ পিছত নৰ্মেলি পথাৰত আপোনাৰ আন্ধাৰ হৈ থাকোঁতে নিজৰ খেতি পথাৰত পাইগৈ পোৱা আপোনাৰ কি হয় বহাগ মাহৰ প্ৰথম সপ্তাহটোৰ পৰা আচলতে শালি মাটি কৰোৱাবলৈ যায় ক'লে আজিকালি বুজি নাপাব মই সেইখিনিকে আপোনালোকৰ আগত অকণমান শুনাবলৈ চেষ্টা কৰিছোঁ কি হয় শালি মাটি কৰোৱা মানে কথাটো কি হ'ল আগতে খেতি কৰা আগমুহূৰ্ততে প্ৰথমতে মাটিখিনি খুব ধুনীয়াকৈ চহাই লয় প্ৰথমতে একবাৰ আপোনাৰ ধৰক গোটেই পথাৰখন একবাৰ হাল মাৰিব অৰ্থাৎ সেইটো কৰোৱাবলৈ যোৱা বুলি কয় তেতিয়া আমাৰ গাঁৱৰ মানুহসকলে খেতিয়কসকলে ইজনে সিজনক প্ৰশ্ন কৰে ঐ আমুকা মাটি কৰোৱাই শেষ কৰিলি নে বোলে কোনোবাই কয় আমাৰ আছেহে আধা আধি হোৱাই নাই বা কোনোবাই কয় কি নহয় আমাৰনো একেবাৰে যাবই পৰা নাই ইটো সমস্যা আছে ঘৰৰ সমস্যাৰ কাৰণে পথাৰলৈকে যাব নোৱাৰা হৈ গৈছোগৈ নহয় যেতিয়া কৰাই শেষ হৈ গ'ল মাটিবোৰ তাৰপিছত কি কৰে মৈয়াই মানে আপোনাৰ তো মৈয়াই ক'লে বুজি পাইছে নাই পোৱা আজিকালি নতুন প্ৰজন্ম হয়তো নেজানিব মই সেইখিনিকো কৈছোঁ মৈয়াই মানে তো পাতা মৰা বুলি কয় পাতা মৰা নহয় একচুৱেলি আমাৰ অসমীয়াত মৈয়া বুলিয়ে কয় আৰু তথাপি মই কৈ দিছোঁ কিছুমানে বুজি নাপাব বুলিয়ে আৰু সেইটো বুজি নোপোৱা হৈ যাব পাৰে কোনো ডাঙৰ কথা নহয় আপোনালোকে হয়তো ভাবিছে বৰ বেছিকৈ ক'বলৈ ধৰিছে বুলি ক'লে নহ'ব কিয়নো এনেকুৱা এটা মানে দিন আহি পৰিছে সেইখিনি নতুন প্ৰজন্মসকলক আমি বুজাব নোৱাৰা হৈ যাব পাৰোঁ সেইটো কাৰণে মই কৈছোঁ তাৰপিছত সমাৰিব মাটি কৰোৱা শেষ হোৱাৰ পিছত পূৰা মাটিবোৰ সমাৰিব মাটি সমোৱাৰ পিছত কি কৰে বৰ দিয়া বুলি কয় অৰ্থাৎ মৰিয়াব
মৰিওৱা মানে আপোনাৰ লাঠি লৈ এনেকৈ ঠাম ঠাম মৰিওৱা কথা মই কোৱা নাই বন্ধু বান্ধৱীসকল। সেই মৈৰ লগত মৰিয়াব, মাটিবোৰ খুব মানে উলট পালট কৰিব। তাৰপিছত মাটিখিনি লাহেকৈ মৰিব। মৰাৰ পিছত লাহে লাহে বাৰিষা আহিব। বাৰিষা হোৱাৰ লগে লগে সেই মাটি মৰোৱা জেগাবিলাকত অলপ পানী সোমাব। তাৰপিছত মাটিবোৰ অকণমান ভাঙি থাকিব, যিহেতু শুকানকৈ মৰিয়াই দিয়া হয়তো। পানী পোৱাৰ লগে লগে মাটিবোৰ কোমল হৈ থাকিব। তাৰপিছত মাটি গেলিবলৈ আৰম্ভ কৰিব। গেলাৰ পিছত কি হয় বন্ধু বান্ধৱীসকল, তাত থকা যিখিনি পুৰণা বন, গোটেই বনখিনি মৰি যায়। মৰাৰ পিছত দুদিন এদিন থাকে, দুদিন এদিন থকা বা 15-20 দিনো থাকিব পাৰে, কথা নাই। থকাৰ পিছত কি হয়, তাত পুৰণা বনখিনি মৰি মাটি কোমল হৈ যায়। কোমল হৈ যোৱাৰ পিছত বন্ধু বান্ধৱীসকল আকৌ কি হ'ব, তাত নতুনকৈ বন গজালি মেলে। আৰু সেইখিনি সময়তে যদি সুবিধা হয়, কিছুমানেতো সেইখিনি কৰিয়ে যদি বন চন নাথাকে খেতি লগাবলৈ আৰম্ভ কৰেই বাৰু। কিন্তু কিছুমানে কি কয়, যেতিয়া পুৰণা বনখিনি মৰি যায় আকৌ নতুনকৈ তাত হাল মাৰিব, সমাই মৰিয়াই বৰ দিব। বৰ দিয়াৰ পিছতহে মাটিবোৰ খুব লোন ঘোনকৈ কোমল হৈ ঘেলিব। তাৰপিছতহে ভাল ধৰণে খেতি লগাবলৈ আৰম্ভ কৰে। তেতিয়া মানে পথাৰত যিখিনি মাটিৰ গুণাগুণ খুব ভাল ধৰণে থাকে। আৰু তাত যিখিনি বনৰ গুটি বা শিপা থাকে সেইবোৰ মানে চব মৰি যায় বন্ধু বান্ধৱীসকল। মৰি যোৱাৰ পিছত কি হয়, মাটিখিনিত কোনো ধৰণৰ বন নগজে। বন নগজাৰ কাৰণে আজি 30 বছৰ আগতে আমাৰ একেখিনিয়ে মাটি আছে, একেখিনিয়ে পথাৰ। সেইখিনি সময়ত আমাৰ পথাৰবোৰ শস্য খুবেই ভাল হৈছিলে বন্ধু বান্ধৱীসকল। কিন্তু আজিৰ ডেটত কি হ'ল, আজি বোলে পথাৰখন আপোনালোকে দেখিলে বোলে জংঘল হৈ আছে, তো কাইলৈ দেখিলে বোলে জংঘল অলপো নাই। জংঘলবিলাক বোলে ট্ৰেক্টৰে হাল মাৰি চব খতম কৰি দিলে। মানে গৰুৱে হাল নাবায়, কাৰো সময় নাই গৰুৱে হাল বাবলৈ। ট্ৰেক্টৰে মাৰিলে, মৰাৰ পিছত ধৰক তাৰ পিছদিনাখন দেখিলে আৰু এক্সট্ৰা বাই দিলে, তাত বন দেখিয়ে নাপাব। কিন্তু সেই আজিকালি কি হয়, প্ৰায় নমৰে, মৰিয়াই নিদিয়ে। বৰ দিয়া বুলি যে মই যিটো কথা আপোনালোকৰ আগত কৈছিলোঁ সেইখিনি নকৰে। তো সেইটো কাৰণে তাত কি হয়, মাটিবোৰ কেঁচা হৈ থাকোঁতে জবৰদস্তি দূৰদাৰ মানে আপোনাৰ 10 দিনৰ পৰা 15 দিনৰ ভিতৰত চব মাটি লগাই শেষ কৰি দিয়ে। শেষ হৈ যোৱাৰ পিছত কি হয়, যেতিয়া পানীবোৰ লাহেকৈ অলপ কমি আহিব, কমি অহাৰ লগে লগে তাত যিবোৰ বনৰ শিপা থাকে, গুটি থাকে, সেইখিনিতো কেঁচা হৈ থাকে। সেইখিনিৰ পৰা নতুন পোখা মেলে। আৰু পোখা হোৱা কথাখিনি সত্য হৈছে নে নাই হোৱা সেইখিনি কথাও মই ক'বলৈ নাযাওঁ। মোৰ দৃষ্টিভংগীত মই যিখিনি মনে ঢুকি পাইছোঁ সেইখিনিকে মই কৈছোঁ বন্ধু বান্ধৱীসকল। সেইটো কাৰণে আজিকালি খেতি পথাৰবোৰ ভাল নোহোৱা হৈছে। গতিকে খেতি ভাল হ'বলৈ হ'লে বন্ধু বান্ধৱীসকল মিনিমাম 3 মাহৰ আগৰ পৰা প্ৰস্তুতি চলাব লাগিব। মাটি কোৰোৱাব লাগিব, সমাৰিব লাগিব, বৰ দিব লাগিব, পুৰণা বনবোৰ মৰিব লাগিব। মৰাৰ পিছত মাটি যেতিয়া চাহ হ'ব, চাহ হোৱাৰ পাছত আকৌ নতুন বনৰ গজালি মেলিব, সেইখিনিকো মাৰিব লাগিব। মাৰাৰ পিছত যদি আপুনি খেতি লগাওক, খেতি পথাৰ কেতিয়াও বেয়া নহয় বন্ধু বান্ধৱীসকল। মই ভালকৈ বৈজ্ঞানিক পদ্ধতিৰ দ্বাৰা মই খেতি কৰা লোকো নহয়। তথাপিও মোৰ দেউতাহঁতৰ দিনত যেনেকৈ খেতি বাতিবোৰ ভাল হৈছিলে, আজিকালি যে কিয় ইমান পৰিৱৰ্তন হ'ল, সেইটো কাৰণে আচলতে বন্ধু বান্ধৱীসকল মই মোৰ এই ভিডিঅ'টো আপোনালোকৰ আগত অকণমান দাঙি ধৰিবলৈ ধৰিলোঁ। আৰু মই বৰ বেছি নকওঁ, মোৰ ভিডিঅ'টোৰ যোগেদি আচলতে মই মেছেজ কৰিব চাইছোঁ। যিসকল খেতিয়ক আছে আমাৰ দৰে, তেওঁলোকক সকলোকে মেছেজ কৰিবলৈ চাইছোঁ। আমি অকণমান খেতি কৰিবলৈ হ'লে প্ৰায় 1-1.5 মাহৰ আগৰ পৰা প্ৰস্তুতি চলাব লাগে। তেতিয়া নিশ্চয় আমাৰ খেতি পথাৰ শস্য খুব ভাল হৈ উঠিব। এইখিনিতে মই গাঁৱৰে এজন অভিজ্ঞ ব্যক্তিক লগ পাইছোঁ। তেখেতৰ পৰা মই কিছুমান কথা খেতিৰ বিষয়ে জানিবলৈ চেষ্টা কৰিম, আপোনালোকক শুনাম। মই আপোনাৰ পৰিচয়টো প্ৰথমতে লৈ ল'বলৈ চাইছোঁ। আপোনাৰ নামটো কৈ দিয়কচোন। মই পানীৰনগা শ্ৰী তৰুণ সিং। আচ্ছা ককাইদেউ, মই আপুনি অভিজ্ঞ ব্যক্তি হিচাপে মই আপোনাক এটা কথা কওঁ। আজিকালি যে আমাৰ খেতি পথাৰবোৰ শস্যবোৰ একেবাৰে ভাল নোহোৱা হ'ল, বন বেছি হৈ গ'ল। আপুনি এই বিষয়ে কিবা এটা কওকচোন অভিজ্ঞ ব্যক্তি হিচাপে। প্ৰথম কথা হ'ল, আমাৰ খেতিয়কবোৰ কেঁচেলোৱা হ'ল। হয়, খেতিৰ প্ৰতি বৰ মনোযোগ নিদিয়ে। হয়। লগতে আজিকালিৰ যুগত ট্ৰেক্টৰ পায়, সুবিধা পায়। হয়, 10-12 দিনৰ ভিতৰতে কামবোৰ কৰি পেলাই। হয়, আৰু মাটিবোৰ চাহ নহয়, হয়, নাচাই ভালে বেয়া এইদৰে ৰুই পেলাই খেতি শেষ কৰে। হয়, গতিকে ৰুই যোৱাৰ পাছত পানীৰ অভাৱ হয়। হয়, তাৰপিছত বন পাত উঠি আহে। এনেবোৰ কাৰণতে খেতি পথাৰ নোহোৱা হৈছিল। হয়। আজিকালি যে আমি খেতি কৰোঁ, সকলো আমি খেতিয়কে হয়। কিন্তু চবতকৈ ডাঙৰ কথা কি হ'ল, আজিকালি খেতি পথাৰত আলি নিদিয়ে ন? পথাৰত আলি নিদিয়ে। সেইটো কি কাৰণে হৈছে? সেইটো মানে মানুহে অৱহেলাৰ কাৰণে হৈছে।
আৰু এইটো মানে এনেকুৱা হয় আচলতে আলি দিব নোৱাৰা কাৰণটো ট্ৰেক্টৰে যেতিয়া হাল মাৰে মৰাৰ পিছত গোটেই ডোখৰ একেলগে মাৰি দিয়ে মাজত আলিখিনিও কাটি লৈ যায় সেই আলিখিনি নতুনকে বান্ধিবলৈ আচলতে কি হয় সময়ৰো অভাৱ হয় বুলি ধৰিছো হ'লেও অৱহেলাও হয় সেইটো নহয় জানো ককাইদেউ সেইটো এটা খুব ডাঙৰ কথা কৈছে আমাৰ ককাইদেৱে মোৰ এজন ককাইদেউ হয় সম্বন্ধীয় ককাইদেউ কিয়নো আমাৰ গাঁৱত থাকিলে আমাৰ কি হয় আমি সদায় ককাই ভাই নিচিনা আমাৰ সম্বন্ধটো প্ৰথম ন আমাৰ সম্বন্ধটো প্ৰথম মোৰ ককাইদেউ হয় এখেতৰ লগত অকণমান কথা পাতিলোঁ অভিজ্ঞ ব্যক্তি হিচাপে এখেতে খেতি পথাৰৰ বিষয়ে অকণমান আপোনালোকক আগবঢ়ালে তো বন্ধু বান্ধৱীসকল এওঁৰ কথাখিনি হয় নহয় আপোনালোক কৰি কমেণ্ট কৰি জনাব তো আজি বন্ধু বান্ধৱীসকল মই ভিডিঅ'টো ইমানতে সামৰিছোঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নেপাহৰিব ধন্যবাদ